নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আপোনালোকক ড্ৰিম ট্ৰেডাৰ্ছ কাজেলেচিৰ আন এটা ইউটিউব ভিডিঅ'লৈ য'ত আমি মাৰ্কেট এনালাইসিস কৰি নিফটি 50 আৰু নিফটি বেংক সো নিফটি 50 ৰ আজি মোমেন্টামটো আমি চাই লওঁ প্ৰথমতে চাও ইয়াতে গ্যাপ আপ যোনটো মাৰ্কেটে খুলিছে আজি গ্যাপ আপৰ পিছত আজি যদি আমি চাও এই যোনটো লেভেল আছিল প্ৰিভিয়াস এটা যোনটো ডে হাই আছিল এই ডে হাইটো পিছত মানে গোটেই দিনটোত এটো এটা যি ভাল ট্ৰেড ইয়াতে বনিছিলে তাৰ পিছত ইয়াতে একো ভাল ট্ৰেড কিনবা বনা নাছিলে এটো মই যোনটো আপোনালোকক কৈছিলো যে এই দুটা এৰিয়া মই আপোনালোকক অলৰেডি কৈছিলো হয়নে এই দুটা সাইডৱেজ এৰিয়া মাৰ্কেটে কালি ফৰ্ম কৰিছিলে এতিয়া এটা বস্তুতে আমি ট্ৰেড কৰিলো হয় যোনটো কৈছিলো আপোনালোকক যে মই সদায় এটা বস্তু আপোনালোকক কৈ থাকো আৰু হেতু বস্তু আজি ইয়াতে এপ্লাই হৈছিলে চাও গ্যাপ আপ খুলিছে এই ৰেজিস্ট্যান্স টু ওচৰত মাৰ্কেটে কনসলিডেট কৰিছে হয়নে কনসলিডেট কৰি ইয়াতে ব্ৰেকআউট কৰিছে 5 মিনিটৰ ক্যান্ডেল ক্লোজিং হৈছে এন্ড এটো চাওক এটা বহুত ভাল মোমেন্টাম ওপৰ সাইডে মাৰ্কেটে দিছে হয়নে সো এটো বস্তু আজি ইয়াতে আমি প্ৰ্যাকটিক্যালি পাইছো যোনটো মই আপোনালোকক কৈ থাকো যে কনসলিডেশন ব্ৰেকআউটটোৱে বেছি ইয়াতে ফেভাৰেবল হয় আমাৰ ট্ৰেড কৰিবলৈ তেতিয়া আমাৰ probability বেছি থাকে ঠিক আছে তাৰ পিছত চাও এই মোমেন্টামটো দিয়া পিছত কিন্তু মাৰ্কেট গোটেই দিনটো সাইডৱেজ হৈ গৈছে আৰু লাষ্টৰ এই মোমেন্টামটো বহুত দেৰিকে আছিল একচুয়ালি 2টা বজাৰ পিছত আছিল কিন্তু হিমান মানে এডাল ক্যান্ডেলতে যি মোমেন্টাম কৰিছে তাৰ পিছত আকৌ সাইডৱেজ হৈ গৈছে ইয়াতে ঠিক আছে তো মই ভাবো কি এই যোনটো এটা ট্ৰেড আছিল এই ট্ৰেডটো যদি আপোনালোকে পাইছে নহলে গোটেই দিনটো ইয়াতে সাইডৱেজে মাৰ্কেটে হৈছে অপচন বাইৰে হক বা অপচন সেলাৰৰ কাৰণেও ইয়াতে মানে প্ৰিমিয়াম যেহেতু নাই হিমান ভিক্সটো কম থকাৰ কাৰণে এই যোনটো সেটআপ আছিল এটো সেটআপে ভাল এটা বনিছিল ঠিক আছে এতিয়া কাইলে আমি কেনে কৰিব পাৰো কাইলে কি মানে ধৰণত আমি ট্ৰেডটো লব পাৰো বা লেভেলস কি আছে আমাৰ এটো চাই ল তো আজি ওয়ান ডে টাইম ফ্ৰেমটো আমাৰ অলমোস্ট এটো ডজিয়ে বনিছে ঠিক আছে এতিয়া আমি এটো চাব লাগিব যেহেতু ভিক্সটো এতিয়াও মই যে চাও ভিক্সটো এতিয়াও আপোনালোকে চাওক এটো অলমোস্ট 10.2 আজি অলপমান বাঢ়িছে এটো আৰু বাঢ়া বুলি ধৰিবই নোৱাৰি এতিয়া চাও ইয়াতে মাৰ্কেট লাষ্ট 3 দিনৰ পৰা এটা সাইডৱেজ ৰে ফৰ্ম কৰি আছে ইমান ডাঙৰ মোমেন্টাম আমি দেখা নাই ঠিক আছে এতিয়া আমি চাব লাগিব যে লেভেল কোনকিটা আছে লেভেল কিটা আমি প্ৰথমতে চাই লো যদি মই 1 আৱাৰ টাইম ফ্ৰেমত চাও তো 1 আৱাৰ টাইম ফ্ৰেমত চাওক এই লেভেলটো ইয়াতে এটা সাপোৰ্ট বনাইছিলে আৰু এটো এটা ৰিসেন্ট এটা আজি যোনটো হাই আছিল হেতু আমি ৰিসেন্ট হিচাপে ধৰিছো ঠিক আছে এটো অলমোস্ট আজি গ্যাপটো ফিল কৰিছে বাট পুৰা গ্যাপটো ফিল কৰিব নোৱাৰিলে ঠিক আছে এটো লেভেল আমি ৰিসেন্ট হিচাপে ধৰিছো এতিয়া চাওক এই লেভেলটো অলৰেডি এটা সাপোৰ্ট আছিল হয়নে তো আমাৰ কাৰণে ইম্পৰ্টেন্ট লেভেল সেলিংৰ কাৰণে হ'ব 22350 তলত আমি মই এটো আগৰ ভিডিওটো আপোনালোকক কৈছো সাকে যে মাৰ্কেটটো এই লেভেলটোৰ তলত গলে আমি বেৰি ষ্ট্ৰেটস ইয়াতে ভালকে প্ল্যান কৰিব পাৰিম ঠিক আছে তো কাইলে এটো হ'ব পাৰে যে মাৰ্কেটটো যেনেকে চাওক আজি 402 ক্লোজিং দিছে 22402 তাৰমানে 50 পইণ্টছে ইয়াতে তলত আছে তো অলপ যদি গ্যাপ ডাউন খুলি যায় মাৰ্কেটটো আৰু আজি নিহিনাকে যেনেকে মই আপোনালোকক কওঁ এটো বস্তু যে সাপোৰ্টৰ ওচৰত যদি কনসলিডেট অলপ কৰি পেলাই যদি ব্ৰেকডাউন কৰে তেতিয়া আমি তাতে মুভটো এটা ভাল পাব পাৰো এটা মুভ এটা ভাল আমি কৰলৈকে পাব পাৰো at least ইমান লেকে মোমেন্টাম আমি পাব পাৰো which is 270 লেকে at least আমি এটা মোমেন্টাম এটা 350 পৰা আমি এটা পাব পাৰো ঠিক আছে তলৰ সাইডে তো যদি ডাঙৰ গ্যাপ ডাউন খুলি যায় আমি কি কৰিব লাগিব গ্যাপ ডাউন খুলিলে ৰিট্ৰেস হ'ব দিব ৰিট্ৰেস হৈ পেলাই এটো লেভেলত আহি পেলাই যেতিয়া এনেকুৱা টাইপৰ এটা ডজি টাইপৰ ক্যান্ডেল বনাব ন তাৰ পিছত আপোনালোকে তলৰ সাইডে এটা ট্ৰেড দিব পাৰিব ঠিক আছে এতিয়া যদি ওপৰ সাইডে আমি চাও ওপৰ সাইডে অলমোস্ট এটো যদি মই 1 আৱাৰ কৰি লও এটা চাওক এই গ্যাপটো যোনটো আছিল অলমোস্ট ফিল আপ কৰি দিছে 500 ৰ ওচৰলৈকে গল পুৰা নগলে অলমোস্ট 30 পইণ্টস ইয়াতে থাকি গল ঠিক আছে কিন্তু এতিয়া আমি এটো ধৰিব লাগিব যে সেই গ্যাপটোৰ ওচৰলে যদি মাৰ্কেটে কাইলে যদি ইয়াতে ফ্ল্যাট খোলে এটা ওপৰ সাইডে অলপ ইয়াতে দিগদাৰি হ'ব মাৰ্কেটৰ যোৱা ঠিক আছে কিন্তু আমি ইয়াতে ট্ৰেডটো লব পাৰিম যদি এই ট্ৰেন্ড লাইনডাল দেখিছে ন এই ট্ৰেন্ড লাইনডাল আপোনালোকে দেখিছে এই ট্ৰেন্ড লাইনডালৰ ওচৰত যদি অলপ কনসলিডেট কৰে অলপ যদি ফ্ল্যাট বা অলপ গ্যাপ আপ খুলি পেলাই ইয়াত যদি অলপ টাইম স্পেন্ড কৰে আৰু এটো যদি এটো আজিয়ে ব্ৰেক কৰিব পাৰিলে হয় কিন্তু মাৰ্কেটে এটো যদি কালি যদি ব্ৰেক কৰে যদি কনসলিডেট কৰি যদি এটো লেভেল যদি ব্ৰেক কৰি দিয়ে তেতিয়া হলে আমি ইয়াতে আৰামছে ইয়াতে এটা মুভ এই গ্যাপ টু লেকে আমি পাব পাৰো 22500 তো কাইলে ফিল কৰিব পাৰে ঠিক আছে হেতু আমাৰ টাৰ্গেট থাকিব যদি এই ট্ৰেন্ড লাইনডাল যদি কাইলে ব্ৰেক কৰে ঠিক আছে আৰু যদি বলে ডাঙৰ গ্যাপ আপ খুলিব বলে এই ৰেজিস্ট্যান্সটো ওচৰতে খুলিব ৰেজিস্ট্যান্সটো ওচৰত খুলিলে আমি হেতুৱে সেম প্ৰসেস ইয়াতে চাব লাগিব যে গ্যাপ আপ খুলি পেলাই ইয়াতে মাৰ্কেটে কি দেখাই আছে মানে গ্যাপ আপ খুলি আকৌ ৰিজেকশন দেখাইছে নি তলৰ সাইডে তেনে হেতু আমাৰ যোনটো ট্ৰেড আহিব হেতুত আমি এনেকে প্ল্যান কৰিব লাগিব যে ওপৰলে গল মাৰ্কেট ইয়াতে আমাক ৰিজেকশন দেখাইছে ইয়াৰ পৰা মাৰ্কেটটো আকৌ মানে
ইমান ডাঙৰ মোমেন্টাম আপোনালোকে এক্সপেক্ট কৰিব নোৱাৰে তেতিয়া আপোনালোকে কি কৰিব লাগিব 1:1 টাইপৰ ট্ৰেড বিলাকে প্লেন কৰিব লাগিব 1:2 বা তেনেকুৱা ট্ৰেড প্লেন কৰিবলৈ হলে এই যোনটো লেভেল আছে এইটো লেভেলৰ তলত যদি মাৰ্কেটে কনসলিডেট কৰি আজি নিচিনাকৈ যদি ব্ৰেক কৰে তেতিয়া হলে ঠিক আছে এইটো আমি 1:2 এটা ট্ৰেড পাব পাৰো বা এই ট্ৰেন্ড লাইনডাল মই যোনটো আপোনালোকক কৈছো কনসলিডেট কৰি যে এইটো ব্ৰেক কৰে তেতিয়া এই ইয়ালৈকে আপোনালোকে 1:2 এটা ট্ৰেড এটা প্লেন কৰিব পাৰে ঠিক আছে তো এটো হৈ গল নিফটি 50 এটা যদি ডাঙৰ গ্যাপ আপ বলে ইমান মানত খুলি গল ইয়াৰ ওপৰত গ্যাপ আপ খুলি গল তেনেহলে সিম্পল কথা যে ইয়াতে আমি কনসলিডেট কৰিব দিম তেতিয়া হলে আমি বিগাৰ ব্ৰেকআউট ইয়াতে এক্সপেক্ট কৰিব পাৰো কিন্তু মই ইয়াতে লাগা নাই কি বহুত ডাঙৰ গ্যাপ আপ খুলিব পাৰে খুলি যাব পাৰে যদি ওভাৰনাইট কিবা নিউজ আহে কিন্তু দেখা তেনেকুৱা লাগা নাই বিকজ ভিক্স টু যেটো মানে কম আছে ভিক্স টু কম থাকিলে এই ভলাটিলিটি টু কম মানে কি আলটিমেটলি গ্যাপ আপ গ্যাপ দানো বহুত ডাঙৰ হ'ব নালাগে ঠিক আছে কিন্তু ভিক্স টু আলটিমেটলি বাঢ়ে কেতিয়া হেতু আমি জানিব লাগিব ভিক্স টু বাঢ়ে আলটিমেটলি ফিয়াৰ টু যেতিয়া বাঢ়িব ঠিক আছে মাৰ্কেটত তো ফিয়াৰ কেতিয়া বাঢ়িব ফিয়াৰ সদায় কেতিয়া বাঢ়ে আপোনালোকে নিজে ভাবক ফিয়াৰ তেতিয়া বাঢ়ে যেতিয়া মাৰ্কেট তললে যায় হয় না তেতিয়া মাৰ্কেটটো যেতিয়া তললে যায় যেনেকৈ কোভিডৰ টাইমত ফিয়াৰ বাঢ়িছিলে কাৰণে ভিক্স টু অলমোস্ট 86 লৈকে গৈছিলে ঠিক আছে তো আলটিমেটলি মাৰ্কেটটো পৰিব লাগিব তেতিয়া ভিক্স টু বাঢ়ে ঠিক আছে যদি মার্কেট উপৰত গৈ থাকে তেতিয়া ফিয়াৰ নাথাকে ন তো আলটিমেটলি ফিয়াৰ যেনেকৈ এটো যে হল যে ক্ৰ্যাশটো এটো কাৰণে হল বিকজ যোনটো ওয়াৰৰ এটা সিনাৰিও হৈ আছিল ইৰাণ আৰু ইজৰাইলৰ সেই ওয়াৰৰ সিনাৰিওটো একচুয়ালি অলমান ভাল নিউজ আহিছে যে মানে ইজ হৈ গৈছে বস্তুটো তো হেতুৰ কাৰণে একচুয়ালি এই ভিক্সটো ক্ৰ্যাশ কৰিছে এতিয়া যদি মাৰ্কেট যদি বোলে কাইল ৰাতি বোলে কিবা বোলে বহুত ডাঙৰ নিউজ আহিলে তেতিয়া বেলেগ কথা তেতিয়া হ'ব পাৰে কি ভিক্সটো বাঢ়ি যাব পাৰে কিন্তু আনলেস নাবাঢ়ে ইমান ডাঙৰ গ্যাপ আপ গ্যাপ ডাউন হ'ব নালাগে মানে মাৰ্কেটত যেনেকৈ আজি দেখিছে 50 পইণ্টছ এটা গ্যাপ আপ হৈছে তেনেকুৱা টাইপৰ হ'ব পাৰে আৰু মানে ঠিক আছে তো এতিয়া আমি নিফটি ব্যাংকত চাও নিফটি ব্যাংকৰো চাও যে আজিটো এটা ইনসাইড ক্যান্ডেল টাইপৰ ফৰ্ম কৰিছে এটো আমি ইনসাইড ক্যান্ডেল বুলি কওঁ মানে এডাল ক্যান্ডেল বনিছে তাৰ আন্ডাৰতে তাৰ হাইটো বৰ লোটো ব্ৰেক কৰে তাৰ আন্ডাৰতে মাৰ্কেটটো আছে তো এনেকুৱা ক্যান্ডেল বনিলে কি হয় এনে ওয়ান ডেট কৈ আছো আৰু ওয়ান ডেট এনেকুৱা ক্যান্ডেল বনিলে কি হয় বা ওয়ান ডেট যদি আমি চাও এই লেভেলটো যোনটো লো থাকে এটা বিয়াৰিশ ক্যান্ডেলডাল বনিছে ইয়াৰ মাজত গ্ৰীনটো বনিছে নেক্সট ডে যেতিয়া ইয়াৰ লোটো যেতিয়া ব্ৰেক কৰে ইয়াৰ লোটো ব্ৰেক কৰিলে মানে প্ৰিভিয়াস ক্যান্ডেলডালৰ লোটো যেতিয়া ব্ৰেক কৰে ডাঙৰ মোমেন্টাম আহাৰ চান্স থাকে ঠিক আছে জাস্ট মই এটা কনসেপ্ট ইয়াতে কলো আপোনাক যোনটো হয় ইনসাইড ক্যান্ডেল ঠিক আছে তো হেতু কেতিয়া ব্ৰেক হয় তেতিয়া যেতিয়া ইয়াৰ লোটো যাব ইয়াৰ লোটো বহুতেই তলত আছে এতিয়া সো হেতু আমি ইমান ডিসকাস নকৰো বাট আজি চাওক এই মোমেন্টামটো যোনটো মোমেন্টাম মাৰ্কেটে কৰিছে এটো কমপ্লিটলি এটা সাইডৱেজ মোমেন্টাম আছিল ঠিক আছে সেম ইয়াতে ব্যাংক নিফটিও এটা ট্ৰেড আহিছিলে যোনটো হয় কি এটোৰ হাই যেটা ব্ৰেক কৰিছে এই প্ৰাইস একচনটো যদি আপোনালোকে চাব ইয়াত কনসলিডেশন এটা কৰিছে কনসলিডেশন এটা কৰি যেটা ব্ৰেকআউট কৰিছে এটা হেতুৱে যি মোমেন্টাম আছিল 130 পইণ্টছ মানৰ এটা মোমেন্টাম আছিল তাৰপিছত গোটেই দিনটো অলমোস্ট 70 পইণ্টছৰ আন্ডাৰতে মাৰ্কেটে হে ডাউন মুভটো যোনটো নেক্সট ডে হেতু নাই আহে ঠিক আছে এতিয়া আমি কেনেকৈ প্ল্যান কৰিম এতিয়া আপোনালোকে চাওক 15 মিনিটছত যদি আমি চাও তে চাওক এটা বস্তু এই যোনটো লেভেল আছে এটো যোনটো লেভেল আছে এই লেভেলটোৰ পৰা এতিয়াও এই গ্যাপটো কিন্তু দূৰত আছে অলমোস্ট 480 ঠিক আছে আৰু এই লেভেলটো যোনটো আছিল আজি এটো লেভেল তো আছে এটো লেভেলৰ পৰা আজি আমাৰ ব্ৰেকআউটটো কৰিব পাইছিলো ইয়াৰ পৰা আমি ব্ৰেকআউটটো পাইছিলো আৰু ইয়াৰ এই লোটো এইগিটা আমাৰ কাৰণে লেভেল ইম্পৰ্টেন্ট হ'ব তাৰ পিছত ডাইৰেক্ট সাপোৰ্ট আমাৰ আছে ইয়াতে ঠিক আছে তো এতিয়া আমি এটো চাব লাগিব যে কাইলে আমি কেনেকৈ প্ল্যান কৰিম এইগিটা আমাৰ কাৰণে লেভেল হৈ গল চাও এতিয়া একদম সিম্পল সাইডৱেজ মাৰ্কেট ক্লোজিং দিছে 189 যদি মাৰ্কেট কাইলে ফ্ল্যাট খোলি ইয়াতে যদি কনসলিডেট কৰি থাকে ঠিক আছে কনসলিডেট কৰি এটো লেভেল যদি ব্ৰেক কৰে তেতিয়া হলে আমি সিম্পল কাইলে ভাবিব পাৰো যে ইয়াৰ পৰা গ্যাপটো ইয়ালৈকে ফিল কৰিব 48481 লৈকে গ্যাপটো ফিল কৰি দিব কাইলে ঠিক আছে তো আমি এটা ইয়াতে বুলিশ ট্ৰেড লব পাৰো যদি কনসলিডেট কৰি ব্ৰেকআউট কৰে ঠিক আছে তাহলে মার্কেটটো ইয়াত আছে মার্কেটটো ইয়ালৈকে আহিলে ইয়াৰ পৰা বলে ব্ৰেকআউট দিবলে ইয়াতে গৈছে তেতিয়া আমি ইমান এক্সপেক্টেশন কৰিব নোৱাৰো ইয়াৰ পৰা আপোনালোকে ভাবক 48100 অফ যদি 300 লগে এডাল ক্যান্ডেল মাৰি দিয়ে এনেকে তাৰ পিছত যদি আমি ব্ৰেকআউট ট্ৰেড লৈ আছো তেতিয়া হলে আমাৰ কাৰণে এটো মানে মুখামি হ'ব আলটিমেটলি এটো বিকজ আমি তাতে ইয়াতে সেলাৰ পাই যাব আলটিমেটলি যোনে ইয়াতে বাই কৰিছে হি ইয়াতে বুক কৰিব ন ইয়াতে আৰু কিয় হল কৰিব কথাটো মই কৈছো তো ইয়াতে আমি কেতিয়া ট্ৰেড লম যদি ইয়াৰ ওচৰত অলপ কনসলিডেট কৰে তাৰ পিছত যদি ব্ৰেকআউট কৰে তেতিয়া হলে আমি ইয়াত থেকে এটা টাৰ্গেট পাব পাৰো ঠিক আছে সেম বস্তু আমি তলৰ সাইডেও চাব লাগিব যদি কাইলে মাৰ্কেটে যদি কনসলিডেট কৰি পেলাই তলৰ সাইডে ইয়াতে লোটো যদি ব্ৰেক কৰে 48089 এক্স্যাক্টলি লেভেলটো আজি যোনটো ব্ৰেকআউট আছিল ঠিক আছে না এটো যোনটো লেভেল আছিল
এইটো ব্ৰেকআউট আছিল তো ইয়াৰ তলত যদি যায় তেতিয়াহ'লে আমাৰ এইটো এটা ফ্ৰী ফল হ'ব পাৰে অলমষ্ট 47,900 লৈকে ঠিক আছে আৰু 1 ডেত যোনটো টাইম ফ্ৰেমত মই আপোনালোকৰ লগত দেখাইছো যে ইনসাইড ক্যান্ডেল ভাল যদি সেলিং আহিব লাগে তেতিয়াহ'লে ইয়াতো মাৰ্কেটে অলপ কনসলিডেট কৰি এই লেভেলটো ব্ৰেক যদি কৰি দিয়ে তেতিয়াহ'লে ফাৰ্দাৰ সেলিং আপোনালোকে এটা দেখিব পাৰে ঠিক আছে এটা ইনসাইড ক্যান্ডেলৰ দুটা বস্তু হ'ব পাৰে আইদাৰ আপসাইডও ব্ৰেক কৰিব পাৰে তলৰ সাইডৰ টু ব্ৰেক কৰিব পাৰে কিন্তু বেৰিশ যেতিয়া ক্যান্ডেলৰ পিছত যেতিয়া এডাল এনেকুৱা টাইপৰ ইনসাইড ক্যান্ডেল বনে তেতিয়া ডাউন সাইডৰ প্ৰবাবিলিটিটো বেছি থাকে তো ঠিক আছে মাৰ্কেটে মানে প্যাটাৰ্নটো বনাইছে কিন্তু কি ঠিক কাইলে উপৰ সাইডও ব্ৰেক কৰি দিব পাৰে আমি ৰেডি থাকিব লাগিব এতিয়া যদি গ্যাপ আপ যদি খুলি দিয়ে গ্যাপ আপ যদি খুলে ইয়াতে আমি কনসলিডেশন চাব লাগিব ঠিক আছে কনসলিডেশনৰ পিছত ব্ৰেকআউট তেতিয়াহে আমি ইয়াতে ভালকে এটা ট্ৰেড ইয়াতে পাওঁ ঠিক আছে আৰু ফাৰ্দাৰ আপৰ কাৰণে আৰু যদি আমি চাও কোনটো লেভেল আমি ফোকাস কৰিব লাগিব ইয়াৰ ওপৰত যোনটো ৰেজিস্ট্যান্স হ'ব এটো হল এটো ঠিক আছে 48655 তো এটো লেভেলে এখিনি লেভেলে আপোনালোকে ফলো কৰিব কাইলে কাৰণে সিম্পল ৰাখিব বস্তুবিলাক বেছি যদি ওভাৰ ট্ৰেড কৰিবলৈ যায় যেনেকে এটো মাৰ্কেটত যদি আপোনালোকে কোনবাই যদি এনেকুৱা টাইপৰ ট্ৰেড কৰিছে যে বোলে এখিনিত ইয়াতে বাই কৰিলো ইয়াতে সেল কৰিলো তেনেকুৱা টাইপৰ যদি কোনবাই ট্ৰেড কৰিছে তেনেহলে অবভিয়াসলি ইয়াতে প্ৰিমিয়াম ডিকে হৈ পেলে তাৰ লসে হয় ঠিক আছে তো সেই লসটোৰ পৰা বাচিবলৈ এনেকুৱা টাইপৰ মাৰ্কেটত নিজৰ পজিশন সাইজিংটো অলপমান কমাব আৰু এটা বা দুটা ট্ৰেড ভালকে প্ল্যান কৰিব যদি প্ৰফিট হৈছে প্ৰফিট যদি লস হৈছে তেটো বন্ধ কৰি থৈ দিব ঠিক আছে সো ইয়াতে ভিডিওটো আমি আজি কাৰণে সামৰিছো কিবা যদি ডাউট হয় আমাক আপোনালোকে WhatsApp কৰিব বা আমাৰ কমেন্ট বক্সতো জনাব পাৰে আৰু আমাৰ লাইভ YouTube লাইভ মাৰ্কেট আৱাৰ্ছত YouTube লাইভ আমি স্টাৰ্ট কৰিছো যোনটো আমাৰ অলৰেডি হৈ আছে হেতুত আপোনালোকে জয়েন কৰিব আৰু টেলিগ্ৰামৰ আমাৰ যোনটো চেনেল আছে হেতু জয়েন কৰিব যাতে আপোনালোকৰ লাইভ মাৰ্কেট আপডেটস আপোনালোকে পাই থাকে থ্যাংক ইউ